আমি 1 লাখ হিতাধিকাৰীলৈকে এই ধনৰ প্ৰথম কিস্তি 9,000 টকা আমি বেংক ট্ৰান্সফাৰ যোগে প্ৰেৰণ কৰিছো। নমস্কাৰ, প্ৰথমতে সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকক জনাব বিচাৰি আছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছিল যে আজি 2 অক্টোবৰ অৰ্থাৎ মহাত্মা গান্ধীৰ যি জন্ম জয়ন্তী দিন আছে, এই মহাত্মা গান্ধীৰ জন্ম জয়ন্তী দিন উপলক্ষে যি চৰকাৰী লেট্ৰিনৰ কাৰণে আপোনালোকে আবেদন কৰিছিল, সেই চৰকাৰী লেট্ৰিনৰ টকা আজি প্ৰদান কৰাৰ কথা আছিল, কিন্তু আজি বিভিন্ন কাৰ্যসূচী থকাৰ কাৰণে আজি সেই টকাটো প্ৰদান নকৰিলে। কিন্তু অহাকালি 9 বজাৰ পৰা আপোনালোকৰ যি বেংক একাউণ্ট দিছে, যদি আপোনালোকে চৰকাৰী টয়লেটৰ কাৰণে আপোনালোকে আবেদন কৰি থৈছে, তেতিয়াহ'লে অহাকালি 9 বজাৰ পৰা আপোনালোকে সেই টকা লাভ কৰিব। এতিয়া চাওক, এটা কথা, আপোনালোকে যেতিয়া এই টকা লাভ কৰিব তেতিয়াহ'লে আপোনালোকে কেনেকৈ এই লেট্ৰিন বনাব লাগিব, বা আপোনালোকে যদি সেই লেট্ৰিন নবনায়, আপোনালোকে সেই টয়লেট যদি নবনায়, আপোনালোকৰ কি অসুবিধাত পৰিব। গতিকে আজি মই আপোনালোকক এই সকলো বিষয়ে আপোনালোকক জনাম যে আপোনালোকে কোনে কোনে এই টকাখিনি লাভ কৰিব, বা আপোনালোকে যদি নবনায় কি অসুবিধাত পৰিব। গতিকে আপোনালোকে চাই আছিলে ডিজি ইনফো আসাম চেনেল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যিসকল ব্যক্তিয়ে নতুনকৈ চাই আছে, আপোনালোকক মই এটাই অনুৰোধ কৰিম যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখে, যাতে আপোনালোকৰ এনেকুৱা যি ইনফৰমেশ্যন ভিডিঅ' আহে যেতিয়া আপোনালোকে গম পাব পাৰে। এতিয়া প্ৰথমতে আপোনালোকে এটা কথা জানি লওক, যি চৰকাৰে যিটো এই চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকক 18,000কৈ টকা দিয়াৰ কথা আছিলে, কিন্তু বৰ্তমান আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যিসকল লোকে এই চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিছে তেওঁলোকক প্ৰথম কিস্তিত এতিয়া 9,000 টকা দিব। আৰু এই 9,000 টকা আপোনালোকে যেতিয়া লাভ কৰিব তেতিয়া আপোনালোকে এই চৰকাৰী টয়লেট আপোনালোকে বনাবই লাগিব। আৰু যদি আপোনালোকে এই চৰকাৰী টয়লেট নবনায় তেতিয়াহ'লে আপোনালোকৰ যি ৰেচন কাৰ্ড আছে বা আপোনালোকে যদি অৰুণোদয় লাভ কৰি আছিলে সেই অৰুণোদয় কাটি দিব বুলি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে আপোনালোকে যি চৰকাৰী টয়লেটৰ যি 9,000 টকাটো পাব, এই 9,000 টকাটো আপোনালোকে কেনেকৈ বনাব, তাৰ কাৰণে যি বিষয়ববীয়াসকল আছে, যিসকল বিষয়াসকল আছে, তেওঁলোকে আপোনালোকক এটা ট্ৰেইনিং দিয়াব বা আপোনালোকক সেই বিষয়ে ক'ব যে আপোনালোকে চৰকাৰী টয়লেটটো এনেকৈ বনাওক। গতিকে আপোনালোকে যি 9,000 টকাটো প্ৰথম কিস্তিত অহাকালি অৰ্থাৎ 9 বজাৰ পৰা অহাকালি 9 বজাৰ পৰা আপোনালোকৰ যি বেংক একাউণ্ট আছে সেই বেংক একাউণ্টত আপোনালোকে এই চৰকাৰী টকাসমূহ লাভ কৰিব। এতিয়া চাওক, আৰু এটা কথা, এতিয়া কোনে কোনে সেই টকাসমূহ আপোনালোকে লাভ কৰিব। এতিয়া চাওক, যদি আপোনালোকে চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰি থৈছিলে তেতিয়াহ'লে আপোনালোকৰ সেই আবেদনখন আপোনালোকৰ এপ্ৰুভ হৈছে নে নাই, যদি এপ্ৰুভ হৈছে তেতিয়াহে আপোনালোকে এই চৰকাৰী টকাটো লাভ কৰিব। এতিয়া চাওক, মই আগৰ ভিডিঅ'তে উল্লেখ কৰিছোঁ যে আপোনালোকৰ যি এপ্লিকেশ্যনখন আছে এই এপ্লিকেশ্যনটো আপোনালোকৰ এপ্ৰুভ হৈছে নে নাই, বা আপোনালোকৰ সেই এপ্লিকেশ্যনখন কি প্ৰচেছত হৈ আছে, এই সকলোখিনি মই আগৰ ভিডিঅ'ত উল্লেখ কৰিছোঁ। গতিকে আপোনালোকে আগৰ ভিডিঅ' যদি চাব বিচাৰে মই ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, বা আপোনালোকে যি প্লে লিষ্ট আছে মোৰ প্লে লিষ্টত গৈ আপোনালোকে চাব পাৰিব, তাত আপোনালোকে কেনেকৈ চাব লাগে। এতিয়া চাওক, আৰু এটা কথা, যেতিয়া আপোনালোকে এই চৰকাৰী টয়লেটৰ টকাখিনি লাভ কৰিব, লাভ কৰাৰ পিছত আপোনালোকে সেই চৰকাৰী যিটো ইষ্টিমেট আছে সেই ইষ্টিমেট হিচাপে আপোনালোকে সেই চৰকাৰী টয়লেটটো আপোনালোকে বনাব লাগিব। যদি নবনায় সেই বিষয়ে যদি কোনো চৰকাৰী বিষয়াক যদি অৱগত কৰা যায় বা কোনোবাই কমপ্লেইন কৰে, তেতিয়াহ'লে আপোনালোকৰ যদি ৰেচন কাৰ্ডটো আছে সেইটো বন্ধ কৰি দিওঁ বুলি কৈছে, বা আপোনালোকে যদি অৰুণোদয় লাভ কৰি আছিলে তেতিয়াহ'লে আপোনালোকে সেই অৰুণোদয়ো লাভ নকৰে। গতিকে অহাকালি 9 বজাৰ পৰা আপোনালোকৰ যি বেংক একাউণ্ট দিছিলে সেই বেংক একাউণ্টত আপোনালোকে এই টকাখিনি লাভ কৰিব। গতিকে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ে উল্লেখ কৰিছে, আপোনালোকে তাৰ কি কৈছে আপোনালোকে সেই বিষয়ে অকণ শুনি লওক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত 1 লাখ শৌচাগাৰ নিৰ্মাণৰ বাবে অনুমোদন দিছিলে। প্ৰতিটো শৌচাগাৰত 12,000 টকা। আৰু আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিলোঁ যে ইয়াত আমি ঠিকাদাৰ বা কন্ট্ৰেক্টৰ নিয়োগ কৰাৰ পৰিৱৰ্তে এই টকাটো যদি আমি পোনে পোনে হিতাধিকাৰীলৈকে পঠিয়াই দিওঁ, হিতাধিকাৰীসকলে নিজৰ শৌচাগাৰ নিজে নিৰ্মাণ কৰিব পাৰিব। তেখেতসকলক যিখিনি কাৰিকৰী ছাপোৰ্ট লাগিব, বোলে আমি ক'ত অৰ্ডাৰ দিম, আমি পিটটো কেনেকৈ খান্দিম, আমি টয়লেট পেনটো আমি ক'ত পাম, এই ধৰণৰ কাৰিকৰী যিখিনি উপদেশ সেইখিনি বিভাগে দিব। কিন্তু টকা পইচাৰ পৰা বিভাগ দূৰত থাকিব। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত এক সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু আজি আমি 1 লাখ হিতাধিকাৰীলৈকে এই ধনৰ প্ৰথম কিস্তি 9,000 টকা আমি বেংক ট্ৰান্সফাৰ যোগে প্ৰেৰণ কৰিছোঁ। আজিৰ দিনটো বেংক বন্ধ আছে, গতিকে সকলোৰে বেংক একাউণ্টত অহাকালি পুঁজিটো ৰিফ্লেক্ট হ'ব। আৰু মই বিভাগক অনুৰোধ কৰিম যে বহু সময়ত দুখীয়া মানুহৰ তাত টকা পালে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব কাৰিকৰী জ্ঞানৰ অভাৱ হয়। বেনিফিচিয়াৰী হিতাধিকাৰীসকলৰ ক্লাষ্টাৰ মিটিং কৰি কেনেকৈনো আমি টয়লেটটো নিৰ্মাণ কৰিব পাৰোঁ
তাৰ বিষয়ে আমি হিতাধিকাৰীসকলক প্ৰয়োজনীয় কাৰিকৰী জ্ঞান আমি যাতে দিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা ল'ব লাগে। কোনোবা হিতাধিকাৰীয়ে যদি কাৰিকৰী জ্ঞানৰ অভাৱত ৯,০০০ টকাটো দি কি কৰিব লাগে নাজানে, টকাটো অন্ততঃ খৰচ নকৰাকৈ থৈ দিব। বোলে মই নাজানি পেলাই টকাটো মই চাউল দালিত খৰচ কৰি দিলোঁ, তেতিয়া আমি ভাৰত চৰকাৰক UC দিব নোৱাৰিম। আৰু অসমৰ বাকী কেইবা লাখো মানুহ ইয়াৰ ফলত ভৱিষ্যতে শৌচাগাৰৰ পৰা বঞ্চিত হ'ব। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই অলপ টান কৰি কৈছে যে অৰুণোদয়ৰ পৰা নাম কটা যাব। ময়ো কৈছোঁ যে হয়, আমি যিসকল ব্যক্তিয়ে চৰকাৰী টকা লৈ নিজৰ কামটো নকৰে, তেওঁলোকৰ পৰা টকাটো উভতাই অনাৰ বাবে আমি ৯ মাহ অৰুণোদয় নিদি তেওঁলোকৰ টকাটো আকৌ আমি ঘূৰাই আনিব লাগিব, যাতে আমি ভাৰত চৰকাৰক ৰিইম্বাৰ্চমেণ্ট আমি দিব পাৰোঁ। বা তেওঁলোকক আমি ৯ মাহ 10 মাহ 12 মাহ চাউল নিদি আমি যাতে সেই টকাটোৰ মূল্যটো আমি ভাৰত চৰকাৰক উভতাই দিব পাৰোঁ যে আপোনালোকৰ টকা আমি অপব্যৱহাৰ কৰা নাই, যেনেকৈ আছে আমি তেনেকৈ ঘূৰাই দিছোঁ। কিন্তু সেই পৰ্যায়লৈ নগৈ আমি যাতে ৯,০০০ টকাৰ উচিত ব্যৱহাৰ কৰোঁ, ৩,০০০ টকা আমাৰ হাতত থাকিব, আমি দি দিম। সকলো হিতাধিকাৰীয়ে যাতে শৌচাগাৰ নিৰ্মাণ কৰে তাৰ বাবে মই